हेलो फ्रेंड्स সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই এফালে ফুৰিবলৈ আহিছোঁ। ভিডিঅ'টোত মই আপোনালোকক কৈ আছোঁ ক'ত আহিছোঁ। প্ৰথমতে ইয়াতে আহি পেলাই অকমান সময় বহিলোঁ, বহাৰ পিছতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ মই। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ গৈ আছোঁ। মই ক'ত আহিছোঁ আপোনালোকক কৈ আছোঁ। মই আহিছোঁ আজি মণি বৌহঁতৰ ঘৰলৈ আৰু বৌৰ ছোৱালীয়ে যে ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰে নহয়। এইখিনি দেখিছে নাই, তাই কি ধুনীয়াকৈ বনাইছে। মাজতে এখন এয়া আইনা, তাতে এয়া চাৰিকাষে ফুল বনাই লৈছে তাই। ইমান ধুনীয়া ধুনীয়া তাই মানে এনেকৈ বস্তুখিনি বনায় আৰু আৰ্টো বহুত ধুনীয়া কৰে। মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আৰু এইখিনি লাইটিং কৰিও থৈছে তাই। আৰু ৰাতিটো লাইট জ্বলাই দিলে আৰু বেছি ধুনীয়াই লাগিব। এতিয়াই মই আপোনালোকক দেখাই দিছোঁ, চাওকচোন কি ধুনীয়া কৰিছে তাই। আৰু এতিয়া মই সিহঁতৰ যোনটো সন্মুখৰ ৰুমটো সেইটো দেখাম। তাতো তাই বহুত ধুনীয়া ধুনীয়া আৰ্ট কৰি ৱালত এনেকৈ লগাই থৈছে। এয়া বৌক দেখালোঁ, বৌয়ে চাহ বনাই আছে, বৌ লাগি আছে কামত, সেইকাৰণে বৌক ডিষ্টাৰ্ব দিয়া নাই। আৰু মই এইখিনি আপোনালোকক ইয়াত দেখাবলৈ আনিছোঁ। এইটো ময়ূৰৰ চৰাই দেখিছেনে, কি ধুনীয়াকৈ কৰিছে তাই। ইমান ধুনীয়াকৈ তাই মানে আৰ্টৰ ক্লাছো লোৱা নাই, তথাপিতো তাই এইখিনি ইমান ধুনীয়া কৰিছে। মোৰ বহুতেই ভাল লাগিছে। আৰু এইটো এটা বাঁহী কৰিছে আৰু এই ময়ূৰা চৰাইটো, এই দুটা মোৰ বহুত ভাল লাগিছে। আৰু ইয়াক গণেশা কৰিছে দেখিছেনে। আৰু গণেশা মূৰ্তিটো ধুনীয়াকৈ এনেকৈ বনাই তাৰ কাষত গ্লাছৰ এইখিনি লগাই দিছে। আৰু এয়া কি ধুনীয়াকৈ কৰিছে দেখিছে নাই। তাই বৰ ধুনীয়া আৰ্ট কৰে। আৰু তাৰপিছত সেয়া চাহ খাবলৈ দিলে বৌয়ে। চাহৰ লগত কি কি দিছে মই আপোনালোকক এয়া দেখাই দিছোঁ। এতিয়া ধুনীয়াকৈ চাহকাপ খাই লওঁ। চাহ খাই মেলি আজৰি হৈ পেলাই অকণমান এতিয়া এই ফেনৰ তলত বহিছোঁ, যিহে গৰম পৰিছে। ধুনীয়াকৈ চাহ তাহ খাই কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু বহুত গৰম যে। বৌয়ে মানে মোক সুধি আছে, মাছ আনিছোঁ মাছ খাবা নেকি। মই আকৌ সোমবাৰে মাছ নাখাওঁ, সেইকাৰণে বৌক কৈছোঁ মই মাছ নাখাওঁ, আপুনি নিৰামিষকৈ কিবা বনাওক আৰু এনেকৈয়ে খাম। এতিয়া বৌক বনাবলৈ কৈলেও মই ইয়াৰ ফেনৰ তলত আহি পেলাই বহি আছোঁ। ফেনৰ তলতে বহি থাকোঁতে ভাবিছোঁ বৌহঁতৰ ৰুমৰ আগফালখনো আপোনালোকক অকণমান দেখাওঁ। এতিয়া মই আগফালে ওলাই আহিছোঁ আৰু ৰ'দৰ কোবত চকু মেলিবই পৰা নাই। আৰু তথাপিতো এয়া অকণমান আপোনালোকক সিহঁতৰ আগফালকণ দেখাই দিছোঁ। এয়া এল'ভেৰা ফুল আৰু এয়া মান ধনিয়া, এয়া দেখিছেনে মান ধনিয়াও লগাই লৈছে। আৰু এয়া ফুল আৰু এইটো স্নেক প্লেণ্ট, এইখিনি এনেকৈ লগাই থৈছে বৌয়ে। ঘৰত বাৰাণ্ডাৰ যিখিনি অকণ খালী জেগা আছে তাতে এনেকৈ ধুনীয়াকৈ লগাই থৈছে। আৰু মই এতিয়া আহিলোঁ বৌ ওচৰলৈ, কিটচেনলৈ। বৌয়েনো কি বনাই আছে চাইছোঁহি। এয়া ভাত কেৰেলা আলু এনেকৈ কাটি ৰেডি কৰি থৈছে। মাটি দালি পাঁচফোৰণ দিছে নি? মই খাই ভাল পাওঁ পাঁচফোৰণ মিঠি দি। তেল পূৰা গৰম টেঙা বনালে। এতিয়া এয়া বৌয়ে ভাজি বনাই আছে। ভাত কেৰেলা বৌয়ে মানে ঘৰৰ পৰা লৈ আহিছিলে। এয়া ঘৰৰ ভাত কেৰেলা হয়। এয়া ভাত কেৰেলা আলু ধুনীয়াকৈ ভাজি আছে। আৰু তাৰপিছত এয়া যিখিনি যে প্ৰসাদ থৈ দিছিলে সেয়া এতিয়া এয়া বৰ বনাইছে। ভাল পাই খাই। বৌয়ে কিটচেনত বনাই থাকোঁতে মই অকণমান ভিডিঅ' কৰি ৰাখি থৈছোঁ। এয়া বৌ পূৰা লাগি আছে, মই ভিডিঅ' কৰা গম নাপায়। আৰু বৌয়ে বনাই পেলাই মোক কৈছে এটা গৰমে গৰমে তুমি খাই চোৱাচোন কেনেকুৱা হৈছে।
এতিয়া এইটো বৰটো মোক দিছে খাবলৈ, মই খাবলৈ লৈছোঁ। আৰু বহুত ধুনীয়াকৈ বনাইছে। মই এনেকুৱা বৰ এনেকৈ বনাই দিলে মানে খাই বহুতেই ভাল পাওঁ। আৰু এতিয়া মই ইয়াত টেষ্ট কৰি আছোঁ। এতিয়া বৰ বনাই হোৱাৰ পিছত এয়া বৌয়ে পাপৰ ভাজি আছে। বৌয়ে কিটচেনত লাগি আছে আৰু মই আহি পেলাই ফেনৰ তলত বহি আছোঁ। মাজে মাজে অকণ বৌ ওচৰলৈ গৈছোঁ আৰু গৰমত থাকিব নোৱাৰি যে বেছিকৈ কিটচেনত, সেইকাৰণে আহি পেলাই এয়া ফেনৰ তলত বহি আছোঁ। আৰু 3মান বাজু হৈ গ'ল। আজি অকণ খোৱা দেৰি হ'ব। বৌৰ ছোৱালী স্কুল গৈছে যে, তাই আহি পালে খাম আৰু। এতিয়া বৌৰ ছোৱালী স্কুলৰ পৰা আহি পোৱাৰ পিছত তাই হাত ভৰি ধুই আজৰি হোৱাৰ পিছত এতিয়া বৌয়ে এয়া ভাত খাবলৈ দিছে। কি দিছে মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। মাটিৰ দালি, বৰ, ভেন্দি ভজা, আলু আৰু ভাতকেৰেলা ভাজি আৰু এয়া পাপৰ আৰু লগত এয়া গোল নেমু, জলকীয়া, নিমখ এনেকৈ কৰি দিছে। সুন্দৰকৈ দুপৰীয়া ভাত খালোঁ। ভাত খাই কৰি অলপ আৰাম কৰিলোঁ, মানে শুলোঁ এঘণ্টামান। তাৰপিছত শুই উঠি এয়া বৌয়ে নাৰিকলৰ লাডু বনাব লৈছে। মই ভাবিছোঁ বনাই থাকোঁতেও অকণ ভিডিঅ' কৰোঁ। এতিয়া এয়া গৰমে গৰমে দেখিছে নাই লৈ পেলাই বনাই আছোঁ। আৰু কেইটামান এয়া বনাই হৈছে আৰু মই দেখাই দিছোঁ বনাই থাকোঁতে অকণমান। নাৰিকল লাডু কোনে কোনে খাই ভাল পায় কমেণ্টছত জনাবচোন। মই যে খাই বহুতেই ভাল পাওঁ। আৰু বৌহঁতৰ ঘৰলৈ যাম কাৰণে নাৰিকল এটা লৈও গৈছিলোঁ। বৌয়ে মানে বৰ ধুনীয়াকৈ নাৰিকল লাডু বনায়, সেইকাৰণে মই নাৰিকল লৈ গৈছোঁ আৰু বৌক কৈছোঁ মোক লাডু কেইটামান বনাই দিয়কচোন। এতিয়া বৌয়ে চব ৰেডি কৰি দিছে আৰু মই এটা দুটাকৈ বনাই আছোঁ বৌৰ লগতে। নাৰিকল লাডু বনাই ৰেডি হৈ গ'ল আৰু এতিয়া মই যাবৰ কাৰণে ৰেডি হৈ লওঁ। আৰু বৌয়ে ৰেডি হোৱাৰ আগতে এয়া দিলে চাহ, গাখীৰৰ চাহ একাপ দিছে। হাজবেণ্ড আহি পাই গ'ল, দাদা আৰু এওঁ কথা পাতি আছে আৰু মই চাহকাপ খাবলৈ লৈছোঁ, আপোনালোকক দেখাই দিছোঁ। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।